আপোনালোকে এইটো ক'ব পাৰে যে এইটো সাধাৰণ জ্বৰ কাহ হয় যাৰ ফলত মানুহৰ এনেকুৱা হৈছে আৰু কিছুমানে ধৰি লওক ভয় খাই মৃত্যু হৈ গৈছে এনেকুৱা ধৰণৰ আপুনি ক'ব পাৰে কিন্তু মই আপোনালোকে 31 জুলাই আগতে কেইটামান কাম আপোনালোকে সোনকালে কৰি লওক এই কামকেইটা যদি আপোনালোকে নকৰে তেনেহ'লে অৰুণোদয় আঁচনিৰ পৰা আপোনালোকে বঞ্চিত হ'ব পাৰে আপোনালোকৰ যদি এটা পেন কাৰ্ড আৰু আধাৰ কাৰ্ড আছে তেনেহ'লে এই খবৰটো আপোনালোকৰ কাৰণে জৰুৰী মানুহৰ এনেকুৱা পৰিস্থিতি হৈছে যে তেওঁলোকৰ যি ঘৰৰ সা সম্পত্তি সেইবিলাক অলমষ্ট শেষ হৈ গৈছে তেওঁলোকৰ ধৰি লওক ঘৰৰ ভিতৰৰ বস্তু একদম চাব নোৱাৰা অৱস্থা হৈ গৈছে গতিকে এই যি প্ৰটেষ্ট হ'ল এই প্ৰটেষ্টৰ ফলত বহুতে ভাবিব পাৰে যে এই প্ৰটেষ্ট যে হৈছে এই প্ৰটেষ্টটো হোৱাৰ ফলত লাভ কাৰ হ'ল গতিকে ডিজিটেল আছাম 2.0 চেনেলটোৰ ৰাতিপুৱাৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ অন্য দিনাৰ নিচিনাকৈ আজিও আপোনালোকৰ কাৰণে বহুত কেইটা গুৰুত্বপূৰ্ণ খবৰ একেলগতে এই ভিডিঅ'টোত লৈ আনিছোঁ গতিকে হাতত চাহ একাপ লৈ লওক আৰু ভিডিঅ'টো সম্পূৰ্ণৰূপে প্ৰথমৰ পৰা শেষলৈকে চাওক যাতে প্ৰত্যেকটো গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন আপোনালোকে লাভ কৰিব পাৰে ভিডিঅ'টো যদি চাই আপোনাৰ ভাল লাগে ভিডিঅ'টোত লাইক এটা কৰিব চেনেলটোলৈ যদি প্ৰথম আহিছিলে ছাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ ইনফৰমেটিভ ভিডিঅ' ৰেগুলাৰ চাই থাকিবৰ কাৰণে আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকক ক'ব বিচাৰিছোঁ যে যোৱা 4-5 দিন ধৰি মই চেনেলত কোনো ধৰণৰ ভিডিঅ' আপলোড কৰা নাছিলোঁ ৰাতিপুৱা যিটো ভিডিঅ' মই এইটো বনাব পৰা নাছিলোঁ কাৰণ বৰ্তমান যোৰহাট জিলা শিৱসাগৰ জিলা আৰু প্ৰায়কেইখন জিলাত বৰ্তমান যি বানৰ পৰিস্থিতি হৈছে সেই পৰিস্থিতি আমিও মোকাবিলা কৰিবলগীয়া হৈছে গতিকে মই যিহেতু যোৰহাটত থাকোঁ আৰু যোৰহাটত আমি য'ত থাকোঁ তাতো বৰ্তমান যথেষ্ট পৰিমাণৰ পানী হৈছিলে আৰু ঘৰে দুৱাৰে মানুহৰ পানী সোমাই গৈছিলে সেইকাৰণে আপোনালোকক কোনো ধৰণৰ ভিডিঅ' মই দিব পৰা নাছিলোঁ ভিডিঅ' শ্বুট কৰিব পৰা অৱস্থাতো নাছিলোঁ কাৰণ য'ত মই এতিয়া ভিডিঅ' শ্বুট কৰি আছোঁ তাতে পানী হৈ আছিলে গতিকে এতিয়া লাহে লাহে পানীৰ পৰিমাণ কমিছে আৰু সেইকাৰণে আজিৰ পৰা আকৌ আপোনালোকক ভিডিঅ' দিবলৈ মই চেষ্টা কৰিম আৰু আমি ভিডিঅ'টোৰ আগলৈ ইয়াৰ ওপৰত ডিটেইলত আলোচনা কৰিম যে বৰ্তমান বানৰ পৰিস্থিতি কেনেকুৱা ক'ত কিমান ধৰি লওক মানুহৰ ক্ষতি হৈছে ক'ত কিমান মানুহৰ মৃত্যু হৈছে চৰকাৰে কেনেকুৱা ধৰণৰ এতিয়া হেল্প কৰিব এই সকলোবিলাক আমি ভিডিঅ'টোৰ আগলৈ সম্পূৰ্ণ ডিটেইলত আলোচনা কৰিম গতিকে ভিডিঅ'টো আপুনি সম্পূৰ্ণৰূপে প্ৰথমৰ পৰা শেষলৈকে চাব আগবাঢ়ি যদি প্ৰথমটো খবৰলৈ আৰু প্ৰথমটো খবৰ আহিছে হোৱাটছএপ ইউজ কৰা লোকসকলৰ কাৰণে আপুনি যদি হোৱাটছএপ ইউজ কৰে তেনেহ'লে এই খবৰটো আপোনালোকৰ কাৰণে বহুত বেছি গুৰুত্বপূৰ্ণ মই যেতিয়াই চেনেলত আপোনালোকৰ কাৰণে কিবা ধৰি লওক টেক ৰিলেটেড খবৰ আনো তাত মই নিশ্চয় আপোনালোকক কওঁ যে বৰ্তমান আমাৰ দেশত যিটো স্কেমৰ পৰিমাণ বাঢ়ি গৈ আছে দিনক দিনে এইটোৰ পৰা আপুনি বাচিবলৈ হ'লে প্ৰত্যেকটো কথা আপুনি ভালদৰে জানিব বা বুজিব লাগিব বিশেষকৈ যদি আপুনি হোৱাটছএপ ইউজ কৰে ফেচবুক ইউজ কৰে ইনষ্টাগ্ৰাম ইউজ কৰে তেনেহ'লে আপোনালোকে বহুতখিনি কথাৰ ইনফৰমেশ্যন ল'ব লাগিব তেতিয়াহে আপোনালোকে এই ধৰণৰ স্কেমৰ পৰা নিজকে বচাব পাৰিব এতিয়া এটা নতুন স্কেম পোহৰলৈ আহিছে যিটোত কোৱা হৈছে যে আপোনালৈ আননোন ব্যক্তিয়ে .exe ফাইল বা .apk ফাইল প্ৰেৰণ কৰিব আৰু কোনোবা আননোন ব্যক্তিয়ে প্ৰেৰণ কৰা মেছেজ মই আপোনালোকক সদায় কওঁ কেতিয়াও ক্লিক নকৰিব লিংকত কেতিয়াও ক্লিক নকৰিব আৰু সেই এপ্লিকেশ্যনবিলাক যে আপোনালোকে প্ৰেৰণ কৰিছে বা কৰিব সেইবিলাকত কি হ'ব আপুনি যদি ক্লিক কৰি দিয়ে এতিয়া চাওক .exe ফাইল যিটো হৈছে সেইটো হৈছে লেপটপ বা কম্পিউটাৰৰ কাৰণে .apk ফাইলটো হৈছে আপোনাৰ মোবাইল ফোনৰ কাৰণে আপোনালোকে যদি মোবাইল ফোনত হোৱাটছআপ ইউজ কৰি আছে আৰু .apk ফাইলটোত যদি আপুনি ক্লিক কৰি দিয়ে তেনেহ'লে সেই এপ্লিকেশ্যনটো আপোনাৰ মোবাইলত অট'মেটিকলি ইনষ্টল হৈ যাব পাৰে আৰু তাৰ পৰা এটা মেলৱেৰ আপোনাৰ সেই মোবাইলত আহি যাব আৰু তাৰ ফলত আপোনাৰ পাৰ্চনেল ডেটা আপোনাৰ OTP পাছৱৰ্ড আপোনাৰ ছ'চিয়েল মিডিয়া একাউণ্ট সকলোবিলাক হেক হোৱাৰ চান্স থাকে বা আপুনি যদি কম্পিউটাৰ বা লেপটপত হোৱাটছআপ ইউজ কৰে তেনেহ'লে .exe ফাইল যিটো আছে সেইটো আপোনাৰ কম্পিউটাৰৰ কাৰণে হয় আৰু সেইটোত যদি আপুনি ক্লিক কৰি দিয়ে তেনেহ'লে আপোনাৰ কম্পিউটাৰটো ছেম এটা প্ৰচেছ হ'ব আৰু আপোনাৰ সকলোবিলাক ডেটা আপোনাৰ সকলোবিলাক ডিটেইলছ এইবিলাক কম্প্ৰমাইজ হ'ব পাৰে সেইকাৰণে আননোন ব্যক্তিয়ে প্ৰেৰণ কৰা মেছেজে হওক বা কোনোবা জনা শুনা কোনোবা চিনি পোৱা ব্যক্তিও যদি আপোনালৈ .apk বা .exe ফাইল আপোনালৈ প্ৰেৰণ কৰে ব্যক্তিজনক প্ৰথমে সুধি ল'ব যে এইটো কিহৰ এপ্লিকেশ্যন হয় কেলৈ দিছে যদি তেওঁ কয় যে কিবা এপ্লিকেশ্যন এটা হয় এইটো কৰিলে আমুক হ'ব এইটো ক্লিক কৰি চাবা কেতিয়াও ক্লিক নকৰিব আৰু আননোন ব্যক্তিয়ে যদি আপোনালৈ মেছেজ কৰে তেতিয়াতো আপুনি ভুলতো ক্লিক নকৰিব কাৰণ এই এপ্লিকেশ্যনবিলাকৰ এতিয়া ইউজ কৰিয়ে মানুহৰ মোবাইলত নানান ধৰণৰ ভাইৰাছ সোমোৱাই মানুহৰ পাৰ্চনেল ইনফৰমেশ্যন লৈ মানুহৰ টকা পইচা উৰুৱাই লৈ গৈছে গতিকে আপুনি সাৱধান হ'ব হোৱাটছআপ ফেচবুক ইনষ্টাগ্ৰাম এইবিলাকত আননোন ব্যক্তিয়ে প্ৰেৰণ কৰা লিংক আৰু মেছেজত কেতিয়াও আপুনি ভুলতো ক্লিক নকৰিব ইনফৰমেশ্যনটো সকলোৰে লগত শ্বেয়াৰ কৰি দিব যাতে সকলোৱে এই খবৰটো লাভ কৰে আগবাঢ়িছে পিছৰটো খবৰলৈ আৰু পিছৰ খবৰটোলৈ আগবঢ়াৰ আগতে মই আপোনালোকক এটা কথা সুধিব বিচাৰিছোঁ যে মোৰ যিটো ছেটআপ আছে মই অলপ চেঞ্জ কৰি দিলোঁ আগৰ যিটো ছেটআপ সেইটো আপোনালোকে যিসকলে ভিডিঅ' চাই থাকে নিশ্চয় দেখিছে গতিকে সেই ছেটআপটো ভাল আছিলে নে এই ছেটআপটো ভাল হৈছে আপোনালোকে তলত কমেণ্ট এটা কৰি জনাবলৈ নাপাহৰিব আগবাঢ়িছে পিছৰটো খবৰলৈ আৰু খবৰটো আহিছে COVID-19ক লৈ এতিয়া COVID-19ৰ ৰিলেটেড বহুত দিনৰ পৰা মই কোনো ধৰণৰ খবৰ দিয়া নাছিলোঁ কাৰণ ইয়াৰ ওপৰত কোনো একো খবৰো নাছিলে আৰু COVID-19 ভাইৰাছ এতিয়া লাহে লাহে ধৰি লওক নাইকিয়াও হৈ পৰিছিলে কিন্তু এতিয়া খবৰ পোহৰলৈ আহিছে
যে অন্ধ্ৰপ্ৰদেশত কোভিড আক্ৰান্তৰ সংখ্যা এতিয়া ২৬ গৰাকীলৈ বৃদ্ধি হৈছে। নতুনকৈ ৭জন লোকৰ দেহত ধৰা পৰিছে কোভিড-19। গুণ্টুৰত 4টা, পূব গোদাবৰীত 2টা আৰু বাপাতলা জিলাত এটা নতুন কোভিড-19 সংক্ৰমণৰ ঘটনা পঞ্জীয়ন হৈছে। ২৬ জনৰ আক্ৰান্তৰ ভিতৰত 10জন চিকিৎসালয়ত ভৰ্তি হৈছে আৰু এতিয়ালৈকে কোভিডৰ আক্ৰান্তত মৃত্যু হৈছে 4জন লোকৰ। গতিকে আপোনালোকে এইটো ক'ব পাৰে যে এইটো সাধাৰণ জ্বৰ কাহ হয়, যাৰ ফলত মানুহৰ এনেকুৱা হৈছে আৰু কিছুমানে ধৰি লওক ভয় খাই মৃত্যু হৈ গৈছে, এনেকুৱা ধৰণৰ আপুনি ক'ব পাৰে। কিন্তু মই আপোনাক এটা পৰামৰ্শই দিম যে বৰ্তমান যদি আপোনালোকৰ জ্বৰ কাহ মূৰ বিষ এইবিলাক বহুত দিনৰ পৰা হৈ আছে, ধৰি লওক ৪-৫ দিন হৈ গ'ল আপোনালোকে দৰৱ খাই ভাল পোৱা নাই, 2-3 দিনৰ ভিতৰতে আপোনালোকে পৰাপক্ষত ডক্তৰৰ পৰামৰ্শ ল'ব। কাৰণ কিছুমান ধৰি লওক মাজে মাজে ভাইৰাছো আহে, অকল কোভিড-19 বুলিয়ে নহয়, কিছুমান ধৰি লওক এনেকুৱা আমাৰ জ্বৰৰ ভাইৰাছ বুলিয়ে কওক বা অন্য যিবিলাক ধৰি লওক ভাইৰাছ, এইবিলাকো মানুহৰ বিয়পে। আৰু আপোনালোকে যদি ডক্তৰৰ পৰামৰ্শ নলয়, এই বোলে ডেংগু হৈছে বুলি বেজি এটা লৈ ল'লে, এই ডেংগু হৈছে বুলি যদি স্লাইন এটা মাৰি দিয়ে, প্ৰব্লেমত আপুনি নিজে পৰিব। গতিকে সেইকাৰণে আপোনালোকে ডক্তৰৰ পৰামৰ্শ লৈহে আপুনি দৰৱ হওক, ইনজেকশ্যন হওক, এইবিলাক আপুনি ল'ব। প্ৰথম ধৰি লওক 2-3 দিন বোলে আপুনি ফাৰ্মাচী বা কিবা দৰৱ এটা আনি খালেহি, ঠিক আছে, সেইটোতো ঠিক নাই বাৰু, কিন্তু ধৰি লওক ঠিক আছে বাৰু খাইছে, কিন্তু যদি বোলে ভাল নাই পোৱা তেনেকুৱা ক্ষেত্ৰত সোনকালে ডক্তৰৰ পৰামৰ্শ ল'ব। আৰু ডক্তৰে আপোনাক যিকেইটা ধৰি লওক মেডিচিন দিব সেইকেইটাহে আপুনি ল'ব আৰু অৱহেলা নকৰিব। যদি অৱহেলা কৰে তেনেহ'লে আপুনি সমস্যাটো পৰিব পাৰে, আৰু য'ত আপোনাৰ ধৰি লওক 100 টকা যাব লাগিছিলে তাত আপোনাৰ 1000 টকা পিছত যোৱাৰো সম্ভাৱনা থাকে। সেইকাৰণে বেমাৰ এটা হ'লে আপোনালোকে সোনকালে ডক্তৰৰ পৰামৰ্শ লৈ ডক্তৰে দিয়া মেডিচিনে আপুনি ল'বলৈ ট্ৰাই কৰিব। এতিয়া পিছৰটো খবৰলৈ, খবৰটো আহিছে তামিলনাডুৰ পৰা। এতিয়া তামিলনাডুৰ খবৰবিলাক মই প্ৰায়ে আপোনালোকক দি থাকোঁ, কাৰণ তেওঁলোকৰ চৰকাৰে এনেকুৱা কিছুমান ধৰি লওক মানে ষ্টেপ লৈ লয়, যিবিলাক ষ্টেপ একদম বল্ড ষ্টেপ। এতিয়া তেওঁলোকৰ যিগৰাকী CM হয় থালাফাটি, তেওঁ কৈছে যে যদি তামিলনাডুত জিঅ' চিমৰ ৰিচাৰ্জৰ দাম যদি বঢ়াই দিয়া হয় তেনেহ'লে তেওঁলোকে ৰাজ্যত জিঅ' চিমে বেন কৰি দিব। এতিয়া মই আপোনালোকক আজি যোৱা 4-5 দিনৰ আগত যেতিয়া মই ভিডিঅ' বনাইছিলোঁ তেতিয়া কৈছিলোঁ যে আহিবলগীয়া আপোনালোকে 2-3 মাহৰ ভিতৰত এয়াৰটেল, জিঅ', ভোডাফোন সকলোবিলাকৰ ৰিচাৰ্জৰ দাম আপোনালোকে বৃদ্ধি পোৱা দেখিবলৈ পাব। গতিকে সেই সময়তে তামিলনাডুৰ CMে কৈছে যদি তামিলনাডুতো জিঅ'ই নিজৰ ধৰি লওক চিমৰ যিটো ৰিচাৰ্জ হয় সেইটো যদি বঢ়াই দিয়ে তেনেহ'লে তামিলনাডুৰ পৰা জিঅ' টোটেলি বেন কৰি দিব বুলিয়ে কৈছে। গতিকে মুখ্যমন্ত্ৰী হ'লে তেনেকুৱা হ'ব লাগে, মানে ৰাইজৰ পক্ষত থাকিমেই, ৰাইজৰ ওপৰত আমি কোনো মাৰ পৰিব নিদিওঁ। ৰাইজৰ ওপৰত যদি কোনোবাই হাতোৰা মাৰিবলৈ চেষ্টা কৰে, কোনোবাই যদি প্ৰেছাৰ দিবলৈ চেষ্টা কৰে, তেনেহ'লে আমি ইয়াৰ ৰাজ্যৰ পৰা সিহঁতক উঠাই পঠিয়াই দিম। গতিকে জিঅ' চিমে এতিয়া নেক্সট ষ্টেপ কি লয়, মানে জিঅ' কোম্পানীয়ে এতিয়া নেক্সট কি ষ্টেপ লয়, এইটো লক্ষণীয় বিষয় হ'ব। আৰু এতিয়ালৈকে অফিচিয়েলি তেওঁলোকে কোনো আপডেট দিয়া নাই যে কেতিয়াৰ পৰা ৰিচাৰ্জ বঢ়াব, কি হ'ব। আমি জাষ্ট এইটো খবৰ পাইছিলোঁ যে 2-3 মাহৰ ভিতৰত আপোনালোকে 13% পৰা 15% পৰ্যন্ত মোবাইল ৰিচাৰ্জৰ দাম বৃদ্ধি হোৱা দেখিবলৈ পাব। প্ৰত্যেকটো চিম কোম্পানীৰ তৰফৰ পৰা আপোনালোকে মোবাইলৰ ৰিচাৰ্জৰ দাম বৃদ্ধি হোৱা দেখিবলৈ পাব গৈ আছে। গতিকে কিমান বৃদ্ধি হ'ব একজেক্টলি সেইটোৰ ওপৰত তেতিয়াহে আমি খবৰ জানিব পাৰিম যেতিয়া তেওঁলোকে দাম বঢ়াব। আগবাঢ়িছে পিছৰটো খবৰলৈ। আপোনালোক যিসকল ষ্টুডেণ্ট হয়, এটা আপোনালোকক ID বনাবলৈ প্ৰায়ে কৈ থকা হয় আপাৰ ID, যিটো ID তেতিয়া প্ৰয়োজন হয় যেতিয়া আপুনি এখন ধৰি লওক কলেজৰ পৰা বেলেগ এখন কলেজলৈ যায়, তেনেকুৱা ক্ষেত্ৰত এই যিটো আপাৰ ID কাৰ্ড এইটো আপোনালোকৰ প্ৰয়োজন হয়। কিন্তু এতিয়া কোৰ্টে কৈছে যে আপোনালোকৰ এই যিটো আপাৰ ID বা ষ্টুডেণ্ট এজনক যেতিয়া আপাৰ ID এটা বনোৱা হয়, আপাৰ ID এটা বনাই দিয়া হয়, সেই আপাৰ IDটো এতিয়া উইদাউট পেৰেণ্টছৰ পাৰ্মিশ্যনৰ অবিহনে তেওঁলোকে মানে স্কুলে বা কলেজে আপাৰ ID এটা বনাব নোৱাৰিব বুলি কৈছে। আপাৰ ID এটা বনোৱাৰ আগত ষ্টুডেণ্টজনৰ যি ধৰি লওক পেৰেণ্টছ হয় তেওঁলোকৰ পাৰ্মিশ্যন ল'ব লাগিব, তাৰ পৰাহে আপাৰ ID বনাব পাৰিব। আৰু কোনোবাই যদি ধৰি লওক ডিনাই কৰিব বিচাৰে যে আমি আপাৰ ID নবনোৱাওঁ, তেনেকুৱা ক্ষেত্ৰত তেওঁলোকে এতিয়া বনাব নালাগে বুলিও কৈছে। গতিকে আপোনালোকৰ যদি আপাৰ ID বনোৱাত কিবা প্ৰব্লেম থাকে বা আপোনালোকৰ ধৰি লওক গাৰ্জেনৰ যদি কিবা প্ৰব্লেম থাকে আপাৰ ID আমি নবনাওঁ, তেনেকুৱা ক্ষেত্ৰত এতিয়া আপোনালোকে সেইটো কৰিব পাৰিব বুলি কৈছে। বাকী আপাৰ IDক লৈ এনেকুৱা ধৰি লওক কোনো মানে খেলিমেলি হোৱা নাছিলে যে আপাৰ ID ধৰি লওক বনালে কিবা প্ৰব্লেম হ'ব বা কিবা হ'ব। কোৰ্টে কৈছে যে এইটো এতিয়া এনেকুৱা নহয় যে আপাৰ ID বনোৱাটো বাধ্যতামূলক বা আপাৰ ID বনাবই লাগিব বুলি স্কুল বা ইনষ্টিটিউটে এইটো বনাই দিব নোৱাৰিব। প্ৰথমে পাৰ্মিশ্যন ল'ব লাগিব গাৰ্জেনৰ, তাৰ পৰাহে তেওঁলোকে পেৰেণ্টছৰ পাৰ্মিশ্যন লোৱাৰ পিছতহে এই আপাৰ IDটো এতিয়া বনাব পাৰিব বুলি কৈছে। আগবাঢ়িছে পিছৰটো খবৰলৈ। আপোনালোকৰ হাতত যদি এটা এণ্ড্ৰইড ফোন আছে তেনেহ'লে নিশ্চয় আপোনালোকে এপ্লিকেশ্যনবিলাক প্লে ষ্ট'ৰৰ পৰাই ডাউনলোড কৰে। এতিয়া মই আপোনালোকক প্ৰায়ে ভিডিঅ'ত কৈ থাকোঁ যে আপোনালোকে যিকোনো এটা এপ্লিকেশ্যন সদায় প্লে ষ্ট'ৰৰ পৰাই ডাউনলোড কৰিব, আৰু আইফোনতো আপুনি এপ ষ্ট'ৰৰ পৰা ডাউনলোড কৰিব লাগে, বেলেগৰ পৰা ডাউনলোড কৰিবও নোৱাৰে। কিন্তু এণ্ড্ৰইড যিসকলে ইউজ কৰে তেওঁলোকে য'ৰ ত'ৰ পৰা এপ্লিকেশ্যন এটা ইউজ কৰিবও পাৰে, ডাউনলোড কৰিবও পাৰে, ঠিক আছে। গতিকে এতিয়া গুগলে কৈছে যে এণ্ড্ৰইডৰ যিটো প্লে ষ্ট'ৰ তেওঁলোকৰ থাকে, সেই প্লে ষ্ট'ৰটোত এতিয়া মাল্টিপুল এপ ষ্ট'ৰৰ এপ্লিকেশ্যন আপোনালোকৰ কাৰণে উপলব্ধ থাকিব বুলি কৈছে। এতিয়া মই আপোনাক চিম্পুল ভাষাত
যদি বুজাই দিওঁ ধৰি লওক বোলে মোৰ এইটো এণ্ড্ৰইড ফোন এই এণ্ড্ৰইড ফোনটোত মোৰ বোলে প্লে ষ্ট'ৰ উপলব্ধ আছে এতিয়া প্লে ষ্ট'ৰ লগতে মোৰ এই এণ্ড্ৰইড ফোনটোৱে এটা ধৰি লওক বেলেগ এটা এপ ষ্ট'ৰ দিছে যিটোত মোবাইলটোৱে সেই এপ্লিকেশ্যনটোত বেলেগ কিছুমান এপ্লিকেশ্যনো আপোনালোকক ডাউনলোড কৰাৰ সুবিধা কৰি দিছে কিন্তু সেই এপ্লিকেশ্যনবিলাক আপোনালোকে প্লে ষ্ট'ৰ নাপাবও পাৰে কিন্তু এতিয়া এণ্ড্ৰইড ফোনবিলাকত যিমানবিলাক এপ ষ্ট'ৰ থাকে সেই আটাইবিলাক এপ ষ্ট'ৰ এতিয়া প্লে ষ্ট'ৰ উপলব্ধ হ'ব বুলি কৈছে আৰু আপোনালোকে সকলোবিলাক এপ্লিকেশ্যন তাৰ পৰা ডাউনলোড কৰিব পাৰিব বুলি কৈছে গতিকে প্ৰব্লেমটো এইটো হৈছে যদি ধৰি লওক কোনোবা এটা মোবাইল কোম্পানীয়ে যদি তেওঁলোকে কিছুমান থাৰ্ড পাৰ্টি এপ্লিকেশ্যন ইউজ কৰে আৰু সেইটো যদি প্লে ষ্ট'ৰ উপলব্ধ হৈ গৈছে তেনেকুৱা ক্ষেত্ৰত মানুহ সমস্যাত পৰিব পাৰে কাৰণ প্লে ষ্ট'ৰ হৈছে এনেকুৱা এটা ধৰি লওক নিৰ্ভৰযোগ্য স্থান য'ৰ পৰা আপোনালোকে এপ্লিকেশ্যন এটা ডাউনলোড কৰিলে আপোনালোকৰ কম চিন্তা থাকে যে এইটোৱে আমাৰ মোবাইল হেক কৰিব পাৰে বা মোবাইলত প্ৰব্লেম দিব পাৰে কিন্তু যদি থাৰ্ড পাৰ্টি এপ্লিকেশ্যনো তাত এভেইলেবল হৈ যায় তেনেকুৱা ক্ষেত্ৰত এইটোৱে আহিবলগীয়া সময়ত সমস্যাৰ সৃষ্টি কৰিব পাৰে এতিয়া তেওঁলোকে এই এপ্লিকেশ্যনসমূহ কেনেধৰণে ৰাখিব কেনেকৈ ফিল্টাৰ কৰিব এইটো মই আহিবলগীয়া সময়ত আপোনালোকক ভিডিঅ'ত সবিশেষ জনাই দিম যিটো মই আপোনালোকক ইনফৰমেশ্যন পালোঁ সেইটো মই আপোনালোকক দি দিলোঁ গতিকে এপ্লিকেশ্যনসমূহ বেছিকৈ প্লে ষ্ট'ৰৰ পৰা ডাউনলোড কৰে নে থাৰ্ড পাৰ্টি এপ্লিকেশ্যন ইউজ কৰে নিশ্চয় তলত কমেণ্ট এটা কৰি জনাবলৈ একদম নাপাহৰিব আকৌ পিছৰটো খবৰলৈ আমেৰিকা আৰু ইৰাণৰ মাজত যি যুদ্ধ চলি আছে এই যুদ্ধক লৈ এতিয়া এটা খবৰ আহিছে আৰু আমেৰিকাই এতিয়া স্বীকাৰ কৰিলে যে ইৰাণৰ আক্ৰমণত আহত আমেৰিকাৰ 100গৰাকীতকৈ সৈনিক 7 জুলাইৰ পাছত ইৰাণৰ আক্ৰমণত আহত হৈছে এইসকল সৈনিক আমেৰিকাৰ প্ৰতিৰক্ষা বিভাগৰ মুখ্য মুখপাত্ৰ শ্বেন পাৰ্নেলে সদৰি কৰিছে এই কথা গতিকে আমেৰিকাই বহুত দিনৰ পৰা কৈ আছিলে যে তেওঁলোকৰ কোনো ধৰণৰ সৈনিকৰ মৃত্যু হোৱা নাই ইৰাণক কেৱল আক্ৰমণহে কৰিছে ইৰাণে একো কৰিব পৰা নাই কিন্তু এতিয়া খবৰ পোহৰলৈ আহিছে যে 7 জুলাই পিছত যি আক্ৰমণ হৈছিলে ইৰাণৰ তৰফৰ পৰা সেই আক্ৰমণত এতিয়া আমেৰিকাৰ 100 জন সৈনিকৰ মৃত্যু হৈছে গতিকে চাওক যুদ্ধ এখন যেতিয়া হয় সেই যুদ্ধখনত মৃত্যু কাৰ হয় জনসাধাৰণৰ মৃত্যু হয় যিসকল ধৰি লওক নিৰীহ লোক তেওঁলোকৰ কোনো পলিটিক্সৰ লগত খেল নাই তেওঁলোকৰ কোনো ধৰি লওক যুদ্ধৰ লগত খেল নাই তেওঁলোকৰ মৃত্যু হয় আৰু এই সৈনিকসকলৰ মৃত্যু হয় যিসকলে ধৰি লওক দেশৰ নামতে তেওঁলোকে মৃত্যুবৰণ কৰিবলৈ যায় কিন্তু এনেকুৱা এটা মৃত্যুবৰণ কৰিবলগীয়া হয় যিবিলাক আচলতে কৰাই কোনে ডাঙৰ ডাঙৰ নেতাবিলাকে এতিয়া এই নেতাবিলাকে ধৰি লওক অৰ্ডাৰ দিয়ে যে আমুকত যুদ্ধ কৰিব লাগিব আমুকত এটেক কৰিব লাগিব আৰু এটেক কৰি দিয়েগৈ আৰু সেই এটেকত তেতিয়া তেওঁলোকৰো মৃত্যু হয় গতিকে এনেকৈ পৃথিৱী চলি আছে আজি অতদিনৰ পৰা আমি দেখি আহিছোঁ যে যিবিলাক ধৰি লওক একদম নিজকে যিবিলাক মানুহে ৰজা বুলি ভাবে সিহঁতি বেলেগৰ সৈতে যুদ্ধ কৰায় আৰু নিজে ধৰি লওক একদম এ চি ৰুমত বহি মেলি চাহ কফি খাই বহি থাকে আৰু বেলেগে যুদ্ধ কৰে বেলেগৰ পৰিয়ালৰ মানুহৰ মৃত্যু হয় পিছে পিছৰটো খবৰটো আহিছে কক্ৰোচ জনতা পাৰ্টিৰ তৰফৰ পৰা আপোনালোক সকলোৱে অৱগত যে যোৱা 20 জুলাই তাৰিখে যন্ত্ৰ মন্ত্ৰত যিটো প্ৰটেষ্ট হয় এই প্ৰটেষ্টটোৰ বিষয়ে এতিয়া দেশৰ প্ৰত্যেকজন লোকেই আলোচনা কৰিছে কাৰণ প্ৰটেষ্টটোৰ পৰা কিছুমান এনেকুৱা ধৰণৰ ভিডিঅ' আমি দেখিবলৈ পাইছিলোঁ যিবিলাক ভিডিঅ' দেখি আমাৰ নিজৰে বেয়া লাগিছিলে সেই ধৰি লওক যিসকলে প্ৰটেষ্ট কৰিবলৈ গৈছিলে তেওঁলোকৰ ওপৰত পুলিচে যি বৰ আক্ৰমণ কৰিলে তেওঁলোকক যেনেদৰে ধৰি লওক মাৰিছিলে কিছুমান ধৰি লওক ছোৱালীকো ধৰি লওক মেল পুলিচে মাৰিছিলে গতিকে তাৰপাছত বহুত এতিয়া নতুন কণ্ট্ৰভাৰ্চি পোহৰলৈ আহিছে গতিকে সেই সময়তে CJPৰ তৰফৰ পৰা এটা খবৰ মুকলি কৰা হৈছে যে CJP এজন বিষয়াক তেওঁলোকে বৰ্তমান অব্যাহতি দি দিছে আৰু অব্যাহতি দিয়াৰ যিটো কাৰণ সেইটো তেওঁলোকে উল্লেখ কৰি কৈছে যে যিজন বিজেতা দাহিয়া নামৰ ব্যক্তি আছিলে সোমবাৰ যন্ত্ৰ মন্ত্ৰত প্ৰতিবাদৰ সময়ত অসংবেদনশীল আৰু অশোভনীয় কাৰ্যকলাপৰ অভিযোগ তেওঁৰ ওপৰত দিয়া হৈছে আৰু বিজেতা দাহিয়াক কক্ৰোচ জনতা পাৰ্টিৰ মুখপাত্ৰ পদৰ পৰা বৰ্তমান অপসাৰণ কৰা হৈছে আৰু দলটোৰ সকলো দায়িত্বৰ পৰাও অব্যাহতি দিয়া হৈছে বিজেতা দাহিয়া গতিকে আপুনি নিশ্চয় CJPক যদি ফ'ল' কৰে তেনেহ'লে আপোনালোকে ব্যক্তিজনক নিশ্চয় দেখিবলৈ পায় গতিকে এইজনক এতিয়া সকলোবিলাক ডিউটি সেই ডিউটিৰ পৰা তেওঁক এতিয়া অব্যাহতি দি দিয়া হৈছে আৰু কোৱা হৈছে যে যেতিয়া প্ৰটেষ্ট হৈছিলে তেওঁ বাৰ্গাৰ খাই আছিলে য'ত ত'ত ঘূৰি ফুৰিছিলে কিনাৰে কিন্তু প্ৰটেষ্টত অংশগ্ৰহণ কৰা নাছিলে গতিকে তেওঁ যি ধৰণৰ কামসমূহ কৰিলে সেই কামসমূহৰ ফলত এতিয়া CJPয়ে কৈছে যে তেওঁ যিমানবিলাক ধৰি লওক দায়িত্ব তেওঁক দিয়া হৈছিলে আটাইবিলাক দায়িত্ব তেওঁৰ পৰা লৈ লোৱা হ'ল আৰু তেওঁ পিছত এটা ভিডিঅ' এটা তেওঁ দি কৈছিলে যে মোক ভোক লাগিছিলে মই সেইকাৰণে বাৰ্গাৰ খালোঁ কিবা কিবি বহুতবিলাক বেলেগ ধৰণৰ ধৰি লওক এতিয়া কণ্ট্ৰভাৰ্চি সৃষ্টি হৈছে গতিকে CJPয়ে বৰ বিশেষো তেওঁৰ ওপৰত ধৰি লওক এনেকুৱা কমেণ্ট পাছ কৰা নাই যিটো কমেণ্ট ধৰি লওক কিবা হেড কমেণ্ট হ'ব পাৰে জাষ্ট কৈছে যে তেওঁলোকৰ লগত আৰু সেই ব্যক্তিজনৰ লগত মতামত ধৰি লওক যিবিলাক আছিলে সেইবিলাক নিমিলিলে তাৰ কাৰণে তেওঁলোকে এতিয়া সেই ব্যক্তিজনক দলৰ পৰা আঁতৰাই দিছে আৰু যিমানবিলাক ধৰি লওক তেওঁক মানে পদবী দি ৰাখিছিলে যিমানবিলাক দায়িত্ব দি ৰাখিছিলে আটাইবিলাক দায়িত্বৰ পৰা তেওঁ এতিয়া ৰিমুভ কৰি দিয়া হ'ল গতিকে এই যি প্ৰটেষ্ট হ'ল এই প্ৰটেষ্টৰ ফলত বহুতে ভাবিব পাৰে যে এই প্ৰটেষ্ট যে হৈছে এই প্ৰটেষ্টটো হোৱাৰ ফলত লাভ কাৰ হ'ল গতিকে প্ৰটেষ্টটো হোৱাৰ পাছতে উচ্চপদস্থ বিষয়াৰ লগত CJPয়ে আলোচনা কৰাৰ পিছত যেতিয়া তেওঁ সুধিলে যে তেওঁলোকক আচলতে কি লাগে তাৰপিছত তেওঁলোকে ক'লে যে আমাক চৰকাৰৰ উচ্চপদস্থ বিষয়াৰ লগত আমি কথা পাতিব বিচাৰোঁ প্ৰথমে প্ৰধানমন্ত্ৰীৰ লগত কথা পাতিম বুলি বিচাৰিছিলে তাৰপৰা JP নাড্ডাৰ লগত কথা পাতিবলৈ তেওঁলোকক দিয়া হ'ল আৰু যেতিয়া কথা পাতিলে তেওঁলোকে 3টা চৰ্ত ৰাখিলে প্ৰথমটো চৰ্ত হৈছে যে সোনাম ৱাংচুক ডাঙৰীয়াক তেওঁলোকে সোনকালে ৰিলিজ কৰিব লাগে দ্বিতীয়টো হৈছে যে যিজন শিক্ষামন্ত্ৰী আছে ধৰ্মেন্দ্ৰ প্ৰসাদ তেওঁক সোনকালে পোষ্টটোৰ পৰা ৰিমুভ কৰি দিব লাগে নহবা তেওঁ ৰিজাইন দিব লাগে বুলি কৈছে আৰু 3 নম্বৰ যি তেওঁলোকে চুক্তি চৰ্ত ৰাখিছে সেইটো হৈছে যে NEET UG পৰীক্ষাত যিসকল ছাত্ৰ ছাত্ৰীয়ে পেপাৰ লিকৰ কাৰণে শেষ পদ বাছি ল'লে
তেওঁলোকৰ পৰিয়ালক 1 কোটি টকাকৈ পইচা দিব লাগিব বুলি কৈছে। গতিকে তিনিটাই চৰ্ত যুক্তিপূৰ্ণ চৰ্ত হয়। কোনোবাই যদি কয় যে নিট ইউজি পৰিয়ালক কেলে 1 কোটি টকা দিব, তেনেহ'লে মই ভাবোঁ আপোনাৰ বহুতে এই যিটো প্ৰটেষ্ট আছে সেই প্ৰটেষ্টটো কিবা বেলেগ ধৰণৰ ৰূপ দিবলৈ চেষ্টা কৰি আছে। এতিয়া চাওক, হাজাৰজন ব্যক্তি মান তাত একলগ হৈছে। এতিয়া হাজাৰজন ব্যক্তিৰ ভিতৰত যদি কোনোবাই এজনে দুজনে কিবা এটা ধৰি লওক অদ্ভুত মন্তব্য পাছ কৰে, সেইকাৰণে আপুনি গোটেই প্ৰটেষ্টটোক বেয়া বুলি ক'ব নোৱাৰে। আৰু যিকেইটা চুক্তি তেওঁলোকে ৰাখিছে যথেষ্ট এটা ধৰি লওক যুক্তিপূৰ্ণ চুক্তি হয়। যিকেইটা চৰ্ত তেওঁলোকে ৰাখিছে সেইকেইটাও যথেষ্ট যুক্তিপূৰ্ণ চৰ্ত হয়, আৰু সেই চৰ্তকেইটা যদি চৰকাৰে মানি লয় তেনেহ'লে এই প্ৰটেষ্টটো তেওঁলোকে এণ্ড কৰিব বুলি কৈছে। গতিকে আহিবলগীয়া সময়ত দেখা যাব যে তেওঁলোকে এই চৰ্তকেইটা মানি লয় নে নলয়, আৰু তেওঁলোকে প্ৰটেষ্টটো আগলৈ কেনেকৈ আগবঢ়ায়, ইয়াৰ ওপৰত মই আগলৈ আপোনালোকক আপডেট নিশ্চয় চেনেলত দি যাম। হৈছে পিছৰটো খবৰলৈ। বৰ্তমান যোৰহাট জিলা, শিৱসাগৰ জিলা বা প্ৰায়কেইখন জিলাত যি বানে প্ৰলয়ংকাৰী ৰূপ লৈছে, এই প্ৰলয়ংকাৰী ৰূপত এতিয়া বহুতো মানুহৰ মৃত্যু হোৱা খবৰ পোহৰলৈ আহিছে। বহুতো মানুহৰ ঘৰ দুৱাৰ সকলোবিলাক শেষ হৈ গৈছে। বহুতো জেগাত মানুহ পৰ্যন্ত উটুৱাই লৈ গুচি গৈছে, ঘৰ দুৱাৰ উটুৱাই লৈ গুচি গৈছে। গতিকে বহুতকেইটা খবৰ এতিয়া আপোনালোকক দিবলৈ আছে। প্ৰথমটো খবৰ হৈছে যে শিৱসাগৰ, চৰাইদেউ আৰু যোৰহাট জিলাৰ বান পৰিস্থিতিৰ ভয়াৱহ প্ৰভাৱৰ প্ৰতি লক্ষ্য ৰাখি ভাৰত চৰকাৰৰ দূৰসংযোগ বিভাগে এই জিলাসমূহত 2026 চনৰ 24 জুলাইলৈকে ইণ্টাৰ চাৰ্কল ৰ'মিঙৰ সুবিধা কৰি দিছে। ইয়াৰ জৰিয়তে উল্লিখিত 3খন জিলাৰ মোবাইল ফোন ব্যৱহাৰকাৰীয়ে নিৰ্দিষ্ট অঞ্চলত নিজৰ মোবাইল অপাৰেটৰ নেটৱৰ্ক বা কভাৰেজ নাথাকিলেও মোবাইল সেৱা নিৰবিচ্ছিন্নভাৱে পাবলৈ সক্ষম হ'ব। গতিকে আপোনালোকে যদি যোৰহাট জিলাত থাকে বা শিৱসাগৰত থাকে বা চৰাইদেউত থাকে, তেনেকুৱা ক্ষেত্ৰত কি হ'ব, এইকেইখন জিলাৰ যিসকল লোক আছে তেওঁলোকে এতিয়া ধৰি লওক বোলে জিঅ' চিম ইউজ কৰে, সেই জিঅ' চিমৰ বোলে নেটৱৰ্ক নাই, কিন্তু ওচৰতে এয়াৰটেল টাৱাৰটো আছে, তেনেকুৱা ক্ষেত্ৰত তেওঁলোকে এয়াৰটেলৰ নেটৱৰ্কো ইউজ কৰিব পাৰিব বুলি কৈছে। গতিকে কেৱল এই 3খন জিলাৰ কাৰণেহে তেওঁলোকে দিছে এই সুবিধাটো, আৰু 24 জুলাইলৈকে এই সুবিধাটো বৰ্তমান দিয়া হৈছে। কাৰণ বহুতো জেগাত বিদ্যুৎ সম্পূৰ্ণভাৱে বিচ্ছিন্ন হৈ গৈছে, লাইটৰ খুঁটা ভাঙি গৈছে, ট্ৰেন্সফৰ্মাৰ পানীত ডুবি আছে। গতিকে তাৰ ফলত কি হৈছে, নেটৱৰ্কৰ যিটো সুবিধা এইটো একদম সম্পূৰ্ণ শেষ হৈ গৈছে। মানুহে ফোন কৰিব পৰা নাই, ফোন চাৰ্জ দিব পৰা নাই, আৰু যাৰ ধৰি লওক ফোনত চাৰ্জ আছে তেওঁলোকে ফোন কলো কৰিব পৰা নাই নেটৱৰ্ক নথকাৰ কাৰণে। গতিকে এইটো সুবিধা বৰ্তমান ভাৰতৰ দূৰসংযোগ বিভাগে দিছে, আৰু কৈছে যে ইণ্টাৰ চাৰ্কল যিটো ৰ'মিঙৰ সুবিধা তেওঁলোকে এই 3খন জিলাক এতিয়া 24 জুলাইলৈকে প্ৰদান কৰিব। সেই সময়তে শিৱসাগৰৰ পৰা খবৰ আহিছে যে আহোম ৰাজত্বৰ খাৰ বাৰুদ মজুত ৰখা ঐতিহাসিক গোলাঘৰটো বৰ্তমান পানী সোমাইছে। তলাতল ঘৰৰ 9 দুৱাৰ পানী দুৱাৰৰ পথতো বৰ্তমান সম্পূৰ্ণ পানী হৈছে। গতিকে শিৱসাগৰৰ টাউনতে হওক বা শিৱসাগৰৰ যিবিলাক গাঁও আছে তাতে হওক, বহুতো জেগাত বৰ্তমান বানপানী একদম প্ৰলয়ংকাৰী ৰূপ লৈছে, আৰু মানুহৰ ঘৰ দুৱাৰ পশুধনে হওক সকলোবিলাক বৰ্তমান উটুৱাই নিয়াৰ খবৰ পোহৰলৈ আহিছে। আৰু যি দিখৌ দলং আছে, দিখৌ দলঙততো মানুহৰ ধৰি লওক কিছুমান মানুহৰ মৃত শৰীৰ উটি গুচি আহিছে, কিছুমান মানুহৰ ধৰি লওক ফ্ৰিজ হওক, ৱাশ্বিং মেচিন, এনেকুৱা মানে নানান ধৰণৰ বস্তু বৰ্তমান নদীত উটি গুচি আহিছে, যিবিলাক দেখি মানে মানুহে তবত মানিছে। কাৰণ এনেকুৱা পৰিস্থিতি আগত শিৱসাগৰে দেখা নাছিলে, যিটো পৰিস্থিতি বৰ্তমান যোৰহাট শিৱসাগৰে দেখি আছে। তাৰ পিছৰ যিটো খবৰ আহিছে সেইটো আহিছে নাজিৰাৰ পৰা। বুধবাৰে পুৱা পৰ্যন্ত নাজিৰাত 10টা মৃতদেহ উদ্ধাৰ কৰা হৈছে। নাজিৰা থানালৈ 5টা আৰু শিমলুগুৰি থানালৈ অনা হৈছে 5টা মৃতদেহ। নাজিৰাত এতিয়াও সন্ধানহীন হৈ আছে শতাধিক লোক। গতিকে নাজিৰা হওক, গেলেকী হওক, এইবিলাক জেগাতো একদম প্ৰলয়ংকাৰী ৰূপ লৈছে বানে। এই পৰ্যন্ত প্ৰলয়ংকাৰী বানত 31 জনৰ কৰুণ মৃত্যু হৈছে বুলি খবৰ আহিছে। চৰাইদেউত 6 জনৰ মৃত্যু হৈছে, ধেমাজিত 2 জনৰ মৃত্যু হৈছে, শোণিতপুৰত 1 জনৰ মৃত্যু হৈছে, শিৱসাগৰত 14 জন, যোৰহাটত 5 জন, কাৰ্বি আংলঙত 1 জন, গোলাঘাটত 2 জন লোক বৰ্তমান নিহত হৈছে বুলি খবৰ পোহৰলৈ আহিছে। অসমত যোৱা 2-3 মাহ ধৰি যিটো বান পৰিস্থিতিৰ সৃষ্টি হৈছে, বহুতবিলাক বেলেগ জেগাত বেলেগ সময়ত বানপানী হৈ আছে। গতিকে 29 এপ্ৰিলৰ পৰা 21 জুলাইলৈকে অসমৰ বান পৰিস্থিতিৰ যিটো শেহতীয়া স্থিতি, মানে কিমান মানুহৰ ধৰি লওক মৃত্যু হৈছে, কিমান মানুহ ধৰি লওক হেৰাই গৈছে, কিমান গাঁও প্ৰভাৱিত হৈছে, তাৰ ওপৰত এটা ডেটা মুকলি হৈছে। এইটো জিলাসমূহ আপোনাক কৈ দিছোঁ: 25 গোৱালপাৰা, কাছাৰ, লখিমপুৰ, ধেমাজি, ডিব্ৰুগড়, যোৰহাট, বিশ্বনাথ, চৰাইদেউ, নলবাৰী, বজালী, চিৰাং, কোকৰাঝাৰ, বঙাইগাঁও, বাক্সা, শিৱসাগৰ, দৰং, শোণিতপুৰ, তিনিচুকীয়া, ওদালগুৰি, গোলাঘাট, নগাঁও, কাৰ্বি আংলং, কামৰূপ মেট্ৰ', হোজাই। ইয়াত প্ৰভাৱিত ৰাজহ চক্ৰ হৈছে 74টা, প্ৰভাৱিত গাঁও হৈছে 1700খন, প্ৰভাৱিত লোক হৈছে 7,27,500, 6জন লোক প্ৰভাৱিত হৈছে। সাহায্য শিবিৰ 95টা হৈছে। সাহায্য শিবিৰত আশ্ৰয় গ্ৰহণকাৰী লোক হৈছে 18,574 জন। সাহায্য বিতৰণ কেন্দ্ৰ 469টা। বান প্ৰভাৱিতত মৃত্যু হৈছে 31 জনৰ এতিয়ালৈকে, আৰু কৃত্ৰিম বানত প্ৰভাৱিত মৃত্যু হৈছে 1জন। নিৰুদ্দেশ হোৱা লোক হৈছে 3জন। সম্পূৰ্ণ ক্ষতিগ্ৰস্ত ঘৰ হৈছে 401টা। আংশিকভাৱে ক্ষতিগ্ৰস্ত ঘৰ হৈছে 1848টা, আৰু উটুৱাই নিয়া
বা মৃত্যু হোৱা জীৱ জন্তু হৈছে 185টা। গতিকে যোৱা 29 এপ্ৰিলৰ পৰা 21 জুলাইলৈকে এইটো ডাটা হয়। গতিকে বহুতো লোকৰ বৰ্তমান ক্ষতিসাধন হৈছে, বহুতো মানুহৰ মৃত্যু হৈছে। মানুহৰ এনেকুৱা পৰিস্থিতি হৈছে যে তেওঁলোকৰ যি ঘৰৰ সা সম্পত্তি সেইবিলাক অলমষ্ট শেষ হৈ গৈছে। তেওঁলোকৰ ধৰি লওক ঘৰৰ ভিতৰৰ বস্তু একদম চাব নোৱাৰা অৱস্থা হৈ গৈছে। মই আৰু এটা খবৰ আপোনালোকক দিব বিচাৰিছোঁ যে প্ৰলয়ংকাৰী বানত উটি গ'ল একেটা পৰিয়ালৰ 4জন সদস্য। চৰাইদেউৰ অভয়পুৰী গাঁৱত সংঘটিত হৈছে এই ঘটনা। টুটুমণি দুৱাৰা, কন্যা বিদিশা দুৱাৰা, 2 পুত্ৰ বিদ্যুৎ দুৱাৰা আৰু বিপ্লৱ দুৱাৰা বৰ্তমান খবৰ পোহৰলৈ আহিছে আৰু বহুত এটা বেয়া পৰিস্থিতি হৈছে। মানে কোনোবা ধৰি লওক এনেকুৱা হৈছে যে তেওঁলোকৰ কোনোবা এজন লোক পানীত উটি গুচি গৈছে আৰু বেলেগ দুজনে বচাবলৈ গৈ তেওঁলোকৰ মৃত্যু হৈছেগৈ আৰু 2 দিনৰ পিছত তেওঁলোকৰ মৃত্যুদেহ উদ্ধাৰ হৈছে। গতিকে এটা আচৰিত ধৰণৰ পৰিস্থিতি বৰ্তমান যোৰহাট, শিৱসাগৰ এইবিলাক জিলাই সন্মুখীন কৰি আছে। এনেকুৱা ধৰণৰ ধৰি লওক আগত বান পৰিস্থিতি আমি দেখাও নাছিলোঁ আজি ইমান বছৰে আগত এনেকুৱা মানে পৰিস্থিতিৰ সন্মুখীন হোৱা নাছিলোঁ। কিন্তু বৰ্তমান যিটো পৰিস্থিতিৰ সন্মুখীন হৈ আছে যোৰহাটৰ মানুহ, শিৱসাগৰৰ মানুহ, এইটো বহুত দুখ লগা। গতিকে আপোনালোকক মই এটাই অনুৰোধ কৰিম যে আপোনালোকৰ জেগাত যদি এতিয়া বৰ্তমান বানপানী হৈছে বা আজিৰ ভিতৰত বানপানী উঠাৰ সম্ভাৱনা আছে, তেনেকুৱা ক্ষেত্ৰত আপোনালোকে সোনকালে আপোনালোকৰ টকা পইচা যদি ঘৰত আছে আৰু লগতে আপোনালোকৰ মাটি ৰিলেটেড কাগজ পত্ৰ, আপোনাৰ পাৰ্চনেল ডকুমেণ্টছ, শিক্ষাৰ লগত জড়িত নথি পত্ৰ, এই সকলোবিলাক বস্তু আপোনালোকে সোনকালে নিৰাপদ স্থানলৈ পঠিয়াই দিয়ক বা আপোনালোকে লগত ৰাখক আৰু আপোনালোকে সেই মেইন যিকেইটা বস্তু সেইকেইটা বচাবলৈ চেষ্টা কৰিব। কাপোৰ কানিটো আপোনালোকৰ তিতি যাব, সেইখিনি আপোনালোকে পাই যাব, কিন্তু বাকী যিবিলাক আপোনালোকৰ টকা পইচাই হওক, ঠিক আছে টকা পইচাও আপুনি ঘটি ল'ব, কিন্তু আপোনাৰ যি কাগজ পত্ৰ, নথি পত্ৰ, স্কুলৰ কলেজৰ নথি পত্ৰ হওক, মাটি ৰিলেটেড নথি পত্ৰ হওক বা ঘৰৰ আপোনাৰ হস্পিটেল ৰিলেটেড যদি কিবা নথি পত্ৰ আছে, এইবিলাক আপোনালোকে নিৰাপদ স্থানলৈ নিবলৈ চেষ্টা কৰিব। আৰু কেইটামান কথা মনত ৰাখিব, আপোনালোকৰ ঘৰত নিশ্চয় ইনভাৰ্টাৰ আছে। ইনভাৰ্টাৰ আপোনালোকে পৰাপক্ষত পানীৰ পৰা ওপৰত ৰাখিব আৰু ইনভাৰ্টাৰ আপোনালোকে পানী যদি হৈছে আপোনালোকৰ জেগাত ভুলতো কানেক্ট নকৰিব। আপোনালোকে কানেক্ট ছিঙি ৰাখিব, মানে কানেকশ্যনটো আপোনালোকে কাটি ৰাখিব। যদি আপোনালোকে উল্টা পুল্টা কানেকশ্যন কৰে বা পানী হাতে যদি চুই দিয়ে বা ভৰিত আপোনালোকৰ পানী লাগি আছে আপুনি দিলে চুইবলৈ ইনভাৰ্টাৰত, বহুত বেয়া আপোনালোকে পৰিস্থিতিৰ সন্মুখীন কৰিবলগীয়াও হ'ব পাৰে। সেইকাৰণে আপোনালোকে কাৰেণ্টৰ লগত কোনো খেলিমেলি নকৰিব। বান পৰিস্থিতি যদি আপোনালোকৰ ফালে বেয়া হৈছে বা হোৱাৰ সম্ভাৱনা আছে, আপোনালোকে পৰাপক্ষত ৰাতি উজাগৰে থাকিবলৈ চেষ্টা কৰিব। আৰু আপোনালোকে যদি দেখিছে যে ভয়াৱহ হ'বলৈ গৈ আছে পৰিস্থিতিটো, তেনেকুৱা ক্ষেত্ৰত আপোনালোকে প্ৰয়োজনীয় বস্তু বাহানি লৈ আৰু যিবিলাক বস্তু আপোনালোকে লগত নিব পৰা নাই সেইবিলাক ঘৰৰ উচ্চ স্থানত ৰাখি দিব। ঘৰত যদি স্লেব আছে তাত থৈ দিব, বিচনাৰ ওপৰত আপোনালোকে টেবুল দি তাত থৈ দিব আৰু আপোনালোকে ইনভাৰ্টাৰ হওক বা ফ্ৰিজ হওক এইবিলাক ঘৰৰ আপোনাৰ বিচনাৰ ওপৰত উঠাই দিব। যিমান পাৰে বস্তু আপোনালোকে বচাবলৈ চেষ্টা কৰিব। যিকেইটা আপোনালোকে এৰিব নোৱাৰে সেইকেইটা লগত লৈ আপোনালোকে নিৰাপদ স্থানলৈ গতি কৰিব, যাতে আপোনালোক নিজে সুৰক্ষিত হৈ থাকিব পাৰে। গৰু ছাগলী এইবিলাক যদি আপোনালোকৰ আছে তেনেহ'লে কাৰোবাৰ ধৰি লওক যদি চৰ্ট ঢেলা ঘৰ আছে কিনাৰত বা আপোনাৰ নিজৰো যদি আছে তেনেহ'লে আপোনালোকে সেইবিলাক নিজৰ ঘৰৰ ওপৰত ৰাখিবলৈ চেষ্টা কৰিব। যিমান পাৰে মানুহক সহায় কৰিবলৈ চেষ্টা কৰিব, তেতিয়াহে আপোনালোকে ধৰি লওক এই পৰিস্থিতিৰ সন্মুখীন কৰিব পাৰিব। আৰু আমি এইটো আশা কৰিম যে আহিবলগীয়া 2-3 দিনৰ ভিতৰত আমাৰ প্ৰত্যেকখন জেগাই যাতে বানৰ পৰা সম্পূৰ্ণ মুক্ত হ'ব পাৰে। চৰকাৰেও যথেষ্ট সহায় কৰি আছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যোৱাকালি শিৱসাগৰ, চৰাইদেউ, যোৰহাটত তেওঁ বান পৰিস্থিতিৰ সম্পূৰ্ণ তেওঁ পৰ্যবেক্ষণ কৰে। লগতে আমি শিৱসাগৰ যিজন বিধায়ক অখিল গগৈ ডাঙৰীয়া, তেওঁতো 24 ঘণ্টা লাগি আছে মানুহৰ লগত, NDRF বাহিনীৰ লগত ঘূৰি ফুৰিছে, SDRFৰ লগত ঘূৰি ফুৰিছে, সকলোবিলাক জেগা তেওঁ চাইছে, মানুহক সহায় কৰিছে, নিজেই মানুহক হস্পিটাললৈ পঠিয়াই দিছে। গতিকে তেওঁক ধৰি লওক আপোনালোকে প্ৰশংসা কৰিব লাগে। যিজন ব্যক্তিক ছ'চিয়েল মিডিয়াত মানুহে ট্ৰল কৰি থাকে, সেইজন ব্যক্তিয়ে এতিয়া বেলেগ নেতাতকৈ বহুত ভাল কাম কৰি আছে। তেওঁ যি মানুহক সহায় কৰি আছে বৰ্তমান, সেই সহায় সঁচাকৈ মানিবলগীয়া আৰু এনেকুৱা ধৰণৰ কামেই আমি প্ৰত্যেকজন নেতাৰ পৰাই বিচাৰোঁ। আৰু লগতে বদৰুদ্দিন আজমল ডাঙৰীয়াও কৈছে যে তেওঁ যি বানত আক্ৰান্ত হৈছে মানুহ, সেই বানত আক্ৰান্ত হোৱা মানুহলৈ মানে যোৰহাট, শিৱসাগৰ, চৰাইদেউ বান আক্ৰান্তলৈ আজমল ফাউণ্ডেশ্যনৰ পৰা তেওঁলোকে এতিয়া 2 কোটি টকা আগবঢ়াব বুলি কৈছে। গতিকে এই 2 কোটি টকা তেওঁ বদৰুদ্দিন আজমলে বান সাহায্যত ঘোষণা কৰিছে আৰু তেওঁ যোৱাকালি এই প্ৰায়কেইখন জিলা পৰ্যবেক্ষণ কৰিলেহি, মানুহৰ লগত কথা বতৰা পাতিছে। গতিকে আমি সকলোৱে আশা কৰিম আৰু আপোনালোকে সকলোৱে প্ৰে কৰিব মানুহৰ কাৰণে, যাতে মানুহৰ এনেকুৱা পৰিস্থিতি আৰু নহয়। এইটো আশা কৰিম যে সোনকালে যিটো বৰ্তমান বান পৰিস্থিতি সেইটো শেষ হওক আৰু মানুহে আগৰ যিটো নৰ্মেল লাইফ সেইটোলৈ যাতে মানুহে আকৌ ঘূৰি আহিব পাৰে। আগবাঢ়িছে পিছৰটো খবৰলৈ, আৰু খবৰটো আহিছে পেন আৰু আধাৰ কাৰ্ডক লৈ। আপোনালোকৰ যদি এটা পেন কাৰ্ড আৰু আধাৰ কাৰ্ড আছে তেনেহ'লে এই খবৰটো আপোনালোকৰ কাৰণে জৰুৰী। যদি আপোনালোকে পেন আধাৰ কাৰ্ড এতিয়ালৈকে লিংক কৰোৱা নাই তেনেহ'লে সোনকালে আপুনি লিংক কৰাই লওক, কাৰণ পেন আধাৰ কাৰ্ড অসমৰ ক্ষেত্ৰত এক্সেম্পটেড হয়, কিন্তু পেন আধাৰ কাৰ্ড লিংক নাথাকিলে আপোনালোকে আপোনাৰ যিটো পেন কাৰ্ড আছে সেইটো আপুনি অনলাইনত ডাউনলোড কৰিব নোৱাৰে। পেন কাৰ্ড এটা আপোনালোকৰ যদি বেয়া হৈ যায় তেনেহ'লে ৰিঅৰ্ডাৰ কৰিব নোৱাৰে। বহুতবিলাক আপুনি সমস্যাৰ সন্মুখীন কৰিব লাগে আৰু আজিকালি বহুতবিলাক লোনৰ ক্ষেত্ৰতো পেন আৰু আধাৰ কাৰ্ড লিংক থকাটো বিচাৰে। গতিকে আপোনালোকে পেন আধাৰ কাৰ্ড যদি এতিয়া ফ্ৰী থাকোঁতে লিংক নকৰে 1000 টকা আপুনি ফাইন ভৰি আপুনি পেন আধাৰ কাৰ্ড লিংক কৰিব লাগিব।
লাগিব বৰ্তমান অসমত টোটেলি ফ্ৰী হৈ আছে পেন আধাৰ কাৰ্ড লিংক কৰাটো সোনকালে আপোনালোকে পেন আৰু আধাৰ কাৰ্ডটো লিংক কৰাই লওক যদি কৰিলে তেনেহ'লে চিন্তা কৰাৰ প্ৰয়োজন নাই যদি নাই কৰোৱা সোনকালে আপুনি পেন আধাৰ কাৰ্ড লিংক কৰাই লওক যাতে আহিবলগীয়া সময়ত যদি চৰকাৰে এইটো অসমত মেণ্ডেটৰী কৰি দিয়ে যাতে আপুনি 1000 টকা পে' কৰিবলগীয়া নহয় ফ্ৰীতে হৈ আছিলে মই ভাবিলোঁ আপোনালোকক খবৰটো দি দিওঁ যাতে আপোনালোকে লিংক নকৰা মানুহখিনিয়ে সোনকালে লিংক কৰি ল'ব পাৰে আগবাঢ়িছে পিছৰটো খবৰলৈ আৰু খবৰটো আহিছে দিল্লীৰ পৰা দিল্লীৰ এখন হস্পিটেলত কি হ'ল এজন ব্যক্তিৰ ওপৰত এখন পাংখা পৰি যায় মানে এখন ফেন পৰি যায় চিলিং ফেন আৰু সেই চিলিং ফেনখন পৰাৰ এঘণ্টা পিছতে সেই ব্যক্তিজনৰ মৃত্যু হৈ যায় গতিকে হস্পিটেলত মানুহে চিকিৎসা কৰিবলৈ যায় আৰু হস্পিটেলত মৃত্যু কেনেকৈ হয় বোলে চিলিঙৰ পৰা ফেন পৰি গ'ল গতিকে চৰকাৰে এই ধৰণৰ বস্তুবিলাকৰ ওপৰত চকু ৰখাটো বহুত বেছি প্ৰয়োজনীয় যিবিলাক ধৰি লওক চিকিৎসালয় একদম অৱস্থাটো বেয়া হৈ গৈছে সেই চিকিৎসালয়বিলাক মেৰামতি কৰাৰ প্ৰয়োজন আছে তাত যিবিলাক ধৰি লওক ইলেক্ট্ৰনিক তেওঁলোকে ডিভাইচ ইউজ কৰে বা ইলেক্ট্ৰিচিটিবিলাক ঠিক আছে নে নাই সেইবিলাকো চেক কৰিব লাগে লগতে তেওঁলোকে যি পাংখা ইউজ কৰে সেইবিলাকৰ সময়সীমা শেষ হৈ গ'ল নেকি সেইটোৰ ওপৰতো চকু ৰাখিব লাগে গতিকে দিল্লীৰ যিটো ঘটনা এইটো সঁচাকৈ মৰ্মান্তিক ঘটনা এজন ব্যক্তি তালৈ গৈছিলে চিকিৎসা কৰিবলৈ আৰু শুই থাকোঁতে তেওঁৰ ওপৰত পাংখা পৰি গ'ল আৰু তাৰপিছত এঘণ্টা পিছত সেই মানুহজনৰ মৃত্যু হৈ যায় আগবাঢ়িছোঁ যে শেষৰটো খবৰলৈ আৰু শেষৰটো খবৰ আহিছে অৰুণোদয় আঁচনিক লৈ চৰকাৰে অৰুণোদয় আঁচনিৰ যিটো পইচা এই পইচাটো 3 আগষ্ট তাৰিখে মুকলি কৰিব গতিকে এই যিটো পইচা এই পইচাটো পোৱাৰ আগত মানে আপুনি 30 জুলাই 31 জুলাই আগতে কেইটামান কাম আপোনালোকে সোনকালে কৰি লওক এই কামকেইটা যদি আপোনালোকে নকৰে তেনেহ'লে অৰুণোদয় আঁচনিৰ পৰা আপোনালোকে বঞ্চিত হ'ব পাৰে কামটো হৈছে আপোনালোকৰ যিটো বেংক আৰু আধাৰ কাৰ্ড হৈছে এইটো আপুনি লিংক কৰি লওক যদি বেংক আৰু আধাৰ কাৰ্ড আপুনি এতিয়ালৈকে লিংক কৰোৱা নাই আপুনি লিংক কৰাটো বাধ্যতামূলক যদি আপোনাৰ আগত লিংক হৈ আছিল আৰু এতিয়া যদি আনলিংক হৈ গৈছে তেনেকুৱা ক্ষেত্ৰত কিন্তু আপুনি অৰুণোদয় আঁচনিৰ যিটো পইচা সেইটো আপুনি লাভ নকৰিব কাৰণ চৰকাৰে আজিকালি ডাইৰেক্টলি ডিবিটি মাধ্যমেৰে পইচা প্ৰদান কৰে আপুনি পিছত চৰকাৰক দুখিবও নোৱাৰিব যে আমি অৰুণোদয় আঁচনি পইচা আগত পাই আছিলোঁ এতিয়া লিংক নকৰাৰ কাৰণে পইচা নিদিলে তেনেকৈ ক'ব নোৱাৰে কাৰণ ডিবিটি মাধ্যমেৰে চৰকাৰে পইচা দিয়ে ডাইৰেক্টলি আপোনাৰ যিটো আধাৰ কাৰ্ডৰ লগত বেংক একাউণ্ট লিংক থাকিব সেইটো তেওঁলোকে পইচা প্ৰেৰণ কৰিব গতিকে এতিয়ালৈকে যদি আপুনি লিংক কৰোৱা নাই সোনকালে আপুনি বেংক আৰু আধাৰ কাৰ্ডটো লিংক কৰাই ল'ব যাতে আগষ্ট তাৰিখে চৰকাৰে যেতিয়া পইচা প্ৰদান কৰে আপোনালোকে যাতে সেই পইচাটো লাভ কৰে বাকী যিসকলে অৰুণোদয় আঁচনি নতুনকৈ আবেদন কৰিম বুলি ভাবি আছে আপোনালোকৰ কাৰণে এতিয়ালৈকে কোনো ধৰণৰ চৰকাৰে আপডেট দিয়া নাই যে ফৰ্ম কেতিয়া আহিব বা এপ্লাই কেতিয়া আৰম্ভ হ'ব ইয়াৰ ওপৰত কিবা অফিচিয়েল আপডেট আহিলে মই এক্সট্ৰাকৈ আপোনালোকৰ কাৰণে ভিডিঅ' বনাই দিম গতিকে চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ৰাখিব গতিকে এইকেইটা আছিলে যে আপোনালোকক দিবলগীয়া গুৰুত্বপূৰ্ণ ইনফৰ্মেশ্যন আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে যদি ভাল পালে ভিডিঅ'টোত লাইক কৰিব চেনেলটোলৈ যদি প্ৰথম আহিছিলে ছাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' ৰেগুলাৰ চাবৰ কাৰণে মই লগ পাম এটা অন্য ভিডিঅ'ত আজিলৈ ধন্যবাদ